সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ গ'ল। যিসকল মানুহৰ নাম কিন্তু ভেৰিফাই হৈ গ'ল সেইসকলৰ মোবাইলত কিন্তু মেছেজ অহা আৰম্ভ হৈ গৈছে। যদি আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিয়ে তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ মেছেজ ফাইলটো চেক কৰক। যদি আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে তেনেহ'লে কিন্তু আপোনাৰ মোবাইলত 10,000 টকা পোৱাৰ মেছেজটো আহি গৈছে যে আপোনাৰ নামটো ভেৰিফাই হৈছে। আপোনালোকে অতি সোনকালে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব। আপোনালোকে যদি সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে এতিয়াও আপোনালোকে লিষ্টটো চোৱা নাই যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনালোকৰ লিষ্টত নামটো আছে নে নাই, কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰিব। মই কিন্তু অলৰেডি সেইটো ভিডিঅ' বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো চাই ল'ব। যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনালোকৰ লিষ্টত নাম থাকিব, আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই তেনেহ'লে কিন্তু লিষ্টত নাম থাকিব, ইয়াত দেখুৱাই দিব নট এভেইলেবল। তাৰমানে কিন্তু আপোনাৰ নামটো ভেৰিফাই হোৱা নাই, আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ নকৰিব। এতিয়া যিসকলৰ মোবাইলত মেছেজ আহি গৈছে যে আপোনালোকে 10,000 টকাটো লাভ কৰিব সেইসকলৰ নাম কিন্তু সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে, খালি কিন্তু একাউণ্টত টকা সোমাই যাব। আৰু যদি আপোনালোকে 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে এতিয়াও আপোনাৰ মোবাইলত মেছেজটো অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু এবাৰ ভেৰিফাই কৰিব লাগিব। এতিয়া আপোনালোকে আৰু এবাৰ কেনেকৈ ভেৰিফাই কৰিব জানি লওক। আপোনালোকে ফাৰ্ষ্ট সেলফ হেল্প গ্ৰুপৰ নিউ লিষ্টটো চেক কৰিব যে আপোনালোকৰ গ্ৰুপত নামটো আছেনে নাই আৰু আপোনালোকৰ নামটো ভেৰিফাই আছেনে নাই। আপোনালোকৰ লিষ্টটো এনেকৈ চেক কৰিব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। ষ্টেট নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত ব্লকৰ নাম আহি যাব। আপোনালোকে ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত, তাৰপিছত আপোনালোকে পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব ভিলেজৰ নাম, তাৰপিছত ইয়াত আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম, তাৰপিছত আপোনালোকে ইয়াতে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আপোনাৰ গ্ৰুপৰ নামটো আহি যাব, গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত কিন্তু আপোনাৰ গ্ৰুপৰ লিষ্টটো আহি যাব এনেকুৱাকৈ। তাৰপিছত চাই ল'ব যে ইয়াত আপোনাৰ নামটো আছে নাই। যদি ইয়াত আপোনাৰ নামটো আছে এইফালে চাব দি আছে এভেইলেবল। যদি এভেইলেবল আছে তেনেহ'লে কিন্তু আপোনাৰ ভেৰিফাই হৈ আছে। আপোনালোকে আৰু এবাৰ আপোনাৰ যিটো CRP আছে তাত যে আপোনালোকে আৰু ডকুমেণ্টটো জমা দিব, তাৰপিছত কিন্তু আপোনাৰ ভেৰিফাই হৈ যাব। আপোনাৰ মোবাইলত মেছেজ আহি যাব। তাৰপিছত কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। যদি আপোনালোকে এতিয়াও সেলফ হেল্প গ্ৰুপৰ 10,000 টকাৰ মেছেজটো অহা নাই তেনেহ'লে আপোনালোকে এনেকৈ আজিয়ে, যদি আপোনাৰ নামটো ইয়াত ভেৰিফাই হৈ আছে তথাপি আপোনাৰ মোবাইল নম্বৰত মেছেজ অহা নাই তেনেহ'লে আপোনালোকে আপোনাৰ CRPৰ ওচৰত যাই আপোনালোকৰ নামটো আৰু এবাৰ ভেৰিফাই কৰি লৈ ল'ব। তেতিয়া কিন্তু আপোনাৰ মোবাইলত মেছেজ আহি যাব। তাৰপিছত কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। আপোনালোকে এনেকুৱাকৈ চেক কৰক।